লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে লখিমপুৰৰ কেইবাখনো মহৰম কমিটি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত হোৱা এই সভাত বুধবাৰে হ'বলগীয়া মহৰমত তাজিয়া খেল ক'ৰ পৰা কেনেদৰে বাহিৰ কৰা হ'ব আৰু ক'ত সমাপ্ত হ'ব সকলো বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনা সভাত জিলা আয়ুক্ত গায়ত্ৰী হায়ালিংগে উপস্থিত থকাৰ উপৰি অতিৰিক্ত আয়ুক্ত কুকিলা গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক ডেইজি গগৈ, উদ্ভৱ নাথকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। এই সুসাধ্যপূৰ্ণ আলোচনাত সকলোকে শান্তি শৃংখলা অটুট ৰাখি মহৰমৰ তাজিয়া খেল কৰিবলৈ অনুৰোধ কৰে প্ৰশাসনে। আসসালামু আলাইকুম। আজি আমাৰ যিটো লখিমপুৰৰ মহৰম আখৰা কমিটিৰ উদ্দেশ্যৰ কাৰণে জিলাত পাঠ্যকাৰীত অহা হৈছিলে, সেইটো তেওঁলোকে দিছে পাৰ্মিশ্যন, গতিকে আমাৰ এইখিনিৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।